বছৰ বছৰ ধৰি বেংকত কোটি কোটি টকা পৰি আছে, নাই দাবীদাৰ। চৰকাৰৰ উদ্যোগত সেই ধন তাৰ উচিত মালিকক ঘূৰাই দিয়া হয়। টকাৰ পৰিমাণ বৰ কম নাছিল। ইতিমধ্যে প্ৰায় ২,০০০ কোটি টকা ঘূৰাই দিয়া হ'ল। কেন্দ্ৰীয় চৰকাৰৰ আপোনাৰ ধন আপোনাৰ অধিকাৰ অভিযানৰ অধীনত এই ধন ঘূৰাই দিয়া হৈছে। চলিত অক্টোবৰ মাহত কেন্দ্ৰীয় চৰকাৰে আপোনাৰ ধন আপোনাৰ অধিকাৰ অভিযান আৰম্ভ কৰিছিল। ইয়াৰ অংশ হিচাপে বেংক, বীমা, মিউচুৱেল ফাণ্ড, ডিভিডেণ্ড শ্বেয়াৰ আৰু অৱসৰৰ ফাণ্ডত পৰি থকা দাবী নকৰা ধন ঘূৰাই দিয়াৰ কাম আৰম্ভ হ'ল। গ্ৰাহকক তেওঁলোকৰ ধন উলিয়াই দিবলৈ সহায় কৰা হৈছে। বহু সময়ত ঘৰ সলনি, পুৰণি ৰেকৰ্ড, নথিপত্ৰৰ অভাৱ বা জমা ধনৰ বিষয়ে অৱগত নোহোৱাৰ বাবে বছৰ বছৰ ধৰি বেংকত বা আন বিত্তীয় প্ৰতিষ্ঠানত ধন জমা হৈ আহিছে। কেন্দ্ৰীয় সূত্ৰৰ মতে দেশৰ বেংকত এতিয়াও প্ৰায় ৭৮,০০০ কোটি টকা পৰি আছে, যাৰ কোনো দাবীদাৰ নাই। ১০ বছৰতকৈ অধিক সময় ধৰি নিষ্ক্ৰিয় হৈ থকা সঞ্চয় একাউণ্ট, ফিক্সড ডিপজিট, ৰেকাৰিং ডিপজিট আদিয়ে হৈছে দাবী নকৰা ধন। তদুপৰি প্ৰায় ১৪,০০০ কোটি টকাৰ ক্লেইম নকৰা বীমা পলিচি পৰি আছে। প্ৰায় ৩,০০০ কোটি টকাৰ মিউচুৱেল ফাণ্ডো পৰি আছে, যাৰ দাবীদাৰ নাই। এই ধন এতিয়া উচিত মালিকক ঘূৰাই দিবলৈ কেন্দ্ৰৰ কাৰ্যসূচী আৰম্ভ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।